সন্দেহ বা ডাউট এক মাৰাত্মক ব্যাধি আৰু এই ব্যাধি দূৰ কৰাৰ উপায় বা বিধি। প্ৰথমে সন্দেহ কি বা কিয় জন্ম হয় সেই বিষয়ে আমি আলোচনা কৰোঁচোন। সন্দেহ নামৰ এই ব্যাধিৰ মূল কাৰণ তিনিটা, যেনে সত্য আৰু অসত্যৰ মাজৰ দুমোজা বা বিশ্বাস আৰু অবিশ্বাসৰ মাজৰ দুদুল্যমান অৱস্থা। 2. সন্দেহৰ আন এটা কাৰণ হ'ল আবেগ আৰু আৱেগিক আসক্তি বা আৱেগিক বান্ধোন। আৰু 3. সন্দেহৰ আন এটা কাৰণ হ'ল দৃঢ় বিশ্বাসৰ অভাৱ। এই তিনিটা কাৰণতে মূলতঃ সন্দেহ নামৰ এই ব্যাধি আমাৰ মানৱ পদত সৃষ্টি হয় আৰু ইয়ে আমাক গোটেই জীৱনটো খুলি খাই পেলায়। ইয়াক দূৰ কৰাৰো মাত্ৰ তিনিটাই উপায় আছে। আহকচোন চাওঁ কি কৰিলে আমি এই ব্যাধি আমি দূৰ কৰিব পাৰোঁ। এই ব্যাধি বা এই চিকিৎসা কিন্তু স্বচিকিৎসা অৰ্থাৎ আত্মচিকিৎসাহে। নিজেহে নিজৰ ওপৰত ট্ৰিটমেণ্ট বা চিকিৎসা কৰিব লাগিব। কোনো ব্যক্তিয়ে জাপি দিয়া বা কোনো ব্যক্তিয়ে কোৱা কথা বা কোনো ব্যক্তিৰ পৰামৰ্শই এই ৰোগ বা এই ব্যাধি কেতিয়াও দূৰ কৰিব নোৱাৰে। মই আগৰ ভিডিঅ'তে কৈছোঁ যে এই ব্যাধি দূৰ কৰিবলৈ হয়তো আজি গোটেই বিশ্ব কোনো চিকিৎসা বিজ্ঞান ওলোৱা নাই বা কোনো চিকিৎসক ওলোৱা নাই। ইয়াৰ স্ববিধানে ইয়াৰ একমাত্ৰ ইয়াৰ পৰা নিৰাময় পোৱাৰ উপায়। এই উপায়খিনি আমি আমাৰ জীৱনত কি ধৰণে বা কেনেকৈ গ্ৰহণ কৰোঁ সেইটো আমাৰ ওপৰতহে নিৰ্ভৰ কৰিব। তৎসত্ত্বেও কৈছোঁ এই তিনিটা উপায় কি সন্দেহ দূৰ কৰাৰ। 1 নম্বৰ, প্ৰকৃত সত্য আৰু বাস্তৱক উপলব্ধি কৰা। 2 নম্বৰ, সমস্যাৰ পৰা আৱেগক নিৰাসক্ত কৰা অৰ্থাৎ ডিটেচমেণ্ট অফ দ্য ইমোশ্যন ফ্ৰম দ্য প্ৰব্লেম। ডিটেচমেণ্ট কৰা অৰ্থাৎ আকৰ্ষণৰ বিপৰীতে বিকৰ্ষণ কৰা বা আঁতৰাই অনা। কোনো আৱেগিক বান্ধোনৰ পৰা নিজকে মুক্ত কৰাই হ'ল আৱেগিক নিৰাসক্ত বা আৱেগক আসক্তহীনতা। তৃতীয়তে, মনত দৃঢ় বিশ্বাস বা সুদৃঢ় আত্মবিশ্বাস গঢ়ি তোলা। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে দৃঢ় বিশ্বাস বা আত্মবিশ্বাসৰ ক্ষেত্ৰত আমি এটা উদাহৰণ ল'ব পাৰোঁ। আপোনালোকে সকলোৱে বোধ কৰোঁ চাৰ্কাছ দেখিছে। চাৰ্কাছৰ বৃহৎকায় হাতীটোলৈ কেতিয়াবা আপোনালোকে মন কৰিছেনে বাৰু? কৰিবচোন। এডাল সৰু একেবাৰে পাতল বা ক্ষীণ ৰছীৰে এটা সাধাৰণ পোষ্টত তাক বান্ধি থোৱা হয়। তাক সৰুতে চাৰ্কাছলৈ অনা হৈছিল আৰু প্ৰথমৰ পৰা তাক তেনেদৰে বন্ধা হৈছিল। যেতিয়া হয়তো সি কেতিয়াবা সেই ৰছী ছিঙিবলৈ চেষ্টা কৰিছিল সৰুকালত, কিন্তু সি সৰু হৈ থকাৰ বাবে বা তাৰ গাত সেই সময়ত সিমান পৰ্যাপ্ত বল নথকাৰ বাবে সেই ৰছী ছিঙিব পৰা নাছিল। কিন্তু ক্ৰমান্বয়ে সি ডাঙৰ হৈ আহিল, কিন্তু তাৰ মনৰ বিশ্বাস একে থাকিল। অৰ্থাৎ সি সৰুতে ৰছী ছিঙিবৰ কাৰণে কৰা প্ৰয়াস আৰু ছিঙিবলৈ হোৱা ব্যৰ্থতা তাৰ মনত সংৰক্ষিত হৈ থাকিল। গতিকে বৃহৎকায় জন্তু হোৱা স্বত্তেও তাৰ আত্মবিশ্বাসৰ অভাৱ, সি অতি সৰু অৰ্থাৎ তাৰ আত্মবিশ্বাস সেই সৰুকালৰ আত্মবিশ্বাস থকাৰ কাৰণে সি অতি সহজে কৰিব পৰা কামো কৰিব পৰা নাই। অৰ্থাৎ তাৰ মনত স্থায়ীভাৱে সংৰক্ষিত আৱেগিক বান্ধোনৰ বাবে সি আগবাঢ়ি আহিব পৰা নাই। গতিকে মনত সংৰক্ষিত এই ইম'শ্যনেল ব্লকেজ বা আৱেগিক বান্ধোন দূৰ কৰিব পাৰিলে দৃঢ় বিশ্বাস গঢ় লৈ উঠিব। গতিকে আমাৰ মনতো ঠিক সেইদৰে
আগৰ পৰা আমাৰ মনত সংৰক্ষিত আৱেগ বা আমি চেভ মেমৰি বুলি কওঁ যিটো সংৰক্ষিত স্মৃতি, সেইটোৱে আমাক আগুৱাই যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। গতিকে আমি সেইখিনিৰ পৰা নিজকে আঁতৰাই আনিব লাগিব। দ্বিতীয়তে, ইম'চনেল ডিটেচমেণ্ট বা আৱেগিক নিৰাসক্ততা বা আৱেগিক বিচ্ছিন্নতা বুলি ক'লেনো আমি কি বুজি পাওঁ? আৱেগিক নিৰাসক্ততা হ'ল কোনো ঘটনা, সমস্যা বা পৰিস্থিতিত পৰিলে আমি সেই ঘটনা বা সমস্যাৰ পৰা আৱেগক এটেচ কৰাৰ পৰিৱৰ্তে ডিটেচ কৰিব লাগে। অৰ্থাৎ সেই পৰিস্থিতিৰ পৰা আমাৰ আৱেগক আঁতৰাই আনিব লাগে। নিজৰ পৰিয়ালৰ কোনো সদস্য বা কোনো আপোন ব্যক্তি বা ব্যক্তিসকলৰ মাত্ৰাধিক ভাল পাওঁ বা তেওঁলোকৰ প্ৰতি থকা আমাৰ গভীৰ আৱেগিক আসক্তি আছে কাৰণেহে তেওঁলোকৰ সৰু সৰু ঘটনা বা সৰু সৰু বেমাৰ আজাৰ বা কিবা হ'লেও আমি অত্যন্ত উত্তেজিত হৈ পৰোঁ বা আমাৰ মনৰ সন্দেহ ভাৱ লৈ উঠে। গতিকে এই আসক্তি যদি আমি যুক্তিপূৰ্ণ বিচাৰ বিবেচনাৰে বা নিজক নিৰপেক্ষ স্থানত ৰাখি বিশ্লেষণ কৰোঁ, তেতিয়া আমাৰ মনত কোনো সন্দেহ ভাৱ নাথাকিব। তৃতীয়তে, প্ৰকৃত সত্য প্ৰকৃততে কি আমি অতিমাত্ৰা কাল্পনিক জগতত ভ্ৰমি নুফুৰি যুক্তি সহকাৰে প্ৰকৃত সত্য আৱিষ্কাৰ কৰিবলৈ বা তাক অনুসন্ধান কৰিবলৈ বা তাক গৱেষণা কৰিবৰ কাৰণে আমি নিজকে আত্মনিয়োজিত কৰিব লাগে। আৰু সেই অনুসন্ধান কৰি হয়তো আমি অতি সোনকালে প্ৰকৃত সত্য বা বাস্তৱ আমাৰ আগত দেখা দিব। যেতিয়া আমি প্ৰকৃত সত্যক জানিম বা বুজিম, আমাৰ শক্তি, সামৰ্থ্য বা আমি কৰা সন্দেহৰ মূল কাৰণ কি, এই সম্পৰ্কে যেতিয়া আমি জ্ঞাত হওঁ, তেতিয়া আমি বাস্তৱ পৰিস্থিতি অনুসৰি সঠিক বিশ্লেষণেৰে বাস্তৱবাদী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হ'ম। আজিলৈ ইমানে। এই বিষয়ে পৰৱৰ্তী সময়ত পুনৰ আলোচনা কৰা হ'ব বা কৰি থকা হ'ব। চেনেল চাই থাকিব। সকলোকে ধন্যবাদ জনালোঁ। কুশলে থাকক, মংগলে থাকক।